আজিৰ সেই ভিডিঅ'টোত সকলোকে স্বাগতম জনাইছোঁ অহাকালি অৰ্থাৎ 10 এপ্ৰিল তাৰিখে অহাকালি মেট্ৰিক পৰীক্ষাৰ ফলাফল ঘোষণা কৰিব বুলি আসাম ষ্টেট স্কুল এডুকেশ্যন বোৰ্ডে জনালে মই প্ৰাগ নিউজত পালোঁ সেইকাৰণে শ্বেয়াৰ কৰি দিলোঁ যে অহাকালি 10 এপ্ৰিল তাৰিখে মেট্ৰিক পৰীক্ষাৰ HSLCৰ ফলাফল ঘোষণা কৰা হ'ব বুলি ৰাতিপুৱাৰ ভাগতে মানে ফলাফল ঘোষণা কৰিব বা ৰিজাল্ট দিব বুলি জনালে এই আসাম ষ্টেট স্কুল এডুকেশ্যন বোৰ্ডে তো এইখিনি জনালে দিছপুৰত তাতে অফিচ আছে সেই অফিচৰ তাতে প্ৰেছ কনফাৰেন্সত জনাইছে আৰু এই প্ৰাগ নিউজত ময়ো দেখিলোঁ যে আসাম ষ্টেট স্কুল এডুকেশ্যন বোৰ্ডে জনাইছে যে অহা 10 এপ্ৰিল মানে কাইলৈ মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট ঘোষণা কৰা হ'ব আৰু অতি সোনকালে HSৰো ৰিজাল্ট দিয়া হ'ব সম্ভাৱনা মে' মাহৰ প্ৰথম উইক কৈছে বাট অতি সোনকালে দি দিব বুলি সম্ভাৱনা আছে তো মেট্ৰিক ষ্টুডেণ্ট যিবোৰ আছা অল দ্য বেষ্ট কালি ৰিজাল্ট আহিব কাৰ কি কেনেকুৱা ৰিজাল্ট আহে মানে কমেণ্টত জনাবা আৰু বিভিন্ন স্কলাৰশ্বিপৰ কাৰণে ছাবস্ক্ৰাইব কৰি ৰাখিবা স্কলাৰশ্বিপ ইনফৰমেশ্যনৰ কাৰণে থেংক ইউ এভৰিৱান